Assalamualaikum everybody. Welcome back to my channel. আজি ইফতাৰত যি কৰিম গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আজি হ'ল 7 ৰোজা। সো আজি ইফতাৰখিনিয়ে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু তেনেহলে ভিডিওটো আৰম্ভ কৰিলো। শেষলৈকে ভিডিওটো চাব বুলি আশা থাকিল। আমি কি কৰো গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ। বাহিৰৰ ফালে চাওকচোন, একে লেঠাই 10 দিন মান হ'ল বৰষুণ দি আছে অলপ অলপকৈ। ভাল নালাগে ন এনেকুৱা বতৰত, কিন্তু যিয়ে হওক আলহামদুলিল্লাহ। যিসকলে ৰোজা ৰাখি আছে তেওঁলোকে সকলোৱে গম পাব এবাৰ ৰোজাটো একদম স্মুথলি গৈ আছে আৰু একদম মানে ভাল লাগিছে। আৰু ৰোজা ৰাখি এনেকুৱা লগা নাই যে পিয়া ভোক এনেকুৱা একো লগা নাই, একদম মানে আল্লাহ পাকৰ ৰহমত আছে। সো চাই থাকিব ভিডিওটো। তেনেহ'লে আৰম্ভ কৰি দিলোঁ। এতিয়া কি বনাম কি নবনাম গোটেইখিনি দেখুৱাম আপোনাক। ঘৰতে অলপমান বন্ধাকবি আছিলে, তাকে অলপমান পকৰীত দি দিওঁ, খাই ভাল লাগিব, টেষ্টটো ভাল আহিব। বন্ধাকবি আৰু এইখিনি হেৰি কৰি ল'লোঁ। পিঁয়াজ অলপ আন্ধাৰ, আজি একদম বতৰটো ডাৱৰীয়া, আজি ইমানেই বৰষুণ দি আছে। পিঁয়াজ পকৰাখিনি ৰেডি কৰি ল'লোঁ, এয়া আৰু এইখিনি ৰেডি কৰি ল'লোঁ। আৰু এতিয়া বনাম চলে। একচুৱেলি মই নবনাওঁ, ভণ্টিয়ে বনাব। আৰু কেনেকৈ বনায় কিদৰে বনায় মই গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। চলে বনালেতো ভটোৰাটো লাগিবই, সেইটো কাৰণে ভটোৰাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে ভণ্টিয়ে। প্ৰথমে ভটোৰাখিনি ৰেডি কৰি ল'ব। ইয়াতে দিছে চুজি অলপমান, ধৰি লওক 2 টেবুল স্পুন, আৰু এতিয়া দিলে ইয়াতে ময়দা। ইফতাৰত অকণ বেলেগ বেলেগ ধৰণৰ নাস্তা হ'লে ভাল লাগে, নহয়নে বাৰু? আৰু ইয়াতে দিব বেকিং পাউডাৰ। এতিয়া দিলে সল্ট টু টেষ্ট। আৰু এতিয়া দিব কসুৰি মেথি অলপমান ক্ৰাছ কৰি দিলে ভাল লাগে, ইয়াৰ ফ্লেভাৰটো অলপ বেলেগ ধৰণৰ আহে, খাই বহুত টেষ্টি লাগে। অৱশেষত এতিয়া দিলে ভেজিটেবল অইল অলপমান। অইলখিনি দিয়াৰ পিছত অলপমান ভালদৰে মেছ কৰি ল'ব, গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি লৈ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈ তাৰপিছত ৱাৰ্ম ৱাটাৰ দি পেলাই এটা ছফ্ট ডো বনাই ল'ব। মই পানীৰ একো জোখ দিয়া নাই, আপোনালোকে নিজে নিজৰ জোখমতে দি ল'ব, যিমানখিনি আন্দাজমতে দি ল'ব। আপোনালোকৰ যিমানখিনি এটা ছফ্ট ডো বনাওঁতে যিমানখিনি পানী লাগিব সিমানখিনি অনুপাতৰ পানী আপোনালোকে ইউজ কৰিব, আৰু তেনেদৰে আপোনালোকে এটা ছফ্ট ডো বনাই ল'ব। গাইজ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, চলে ভটোৰাৰ ফুল ৰেচিপি দিম। আৰু এইটো ৰেডি হোৱাৰ পিছত আকৌ অকণমান ভেজিটেবল অইল দি পেলাই ভালকৈ এইটো গ্ৰীজ কৰি ৰাখি দিব। এতিয়া বনাবলৈ ওলাইছে চলে, আৰু মই একদম আৰম্ভণিৰ পৰা দেখাইছোঁ যাতে আপোনালোকৰ সুবিধা হয়। আৰু এইখিনি এতিয়া কুকাৰত দি দিলে সিজাবলৈ কাৰণে। আৰু ইয়াতে দিব কি মই গোটেইখিনি আপোনালোকক দেখুৱাম। নিমখ 1.5 টিস্পুন দিছে, আৰু ইয়াতে আৰু এটা ইনগ্ৰেডিয়েণ্ট দিব, এইটো হ'ল হালধি পাউডাৰ 1/2 টিস্পুন।
বাছ এইখিনিয়ে দিলে আৰু দি পেলাই এতিয়া ঢাকনিখন লগাই সিজাবলৈ দিব। এইফালে কাটি আছে এতিয়া বিলাহী, সৰু সৰুকৈ এনেদৰে কুটি ল'ব। এইখিনিও দিব, বিলাহীও দিব তাতে। এতিয়া ধনিয়া আৰু জলকীয়া কুটি ল'ব। আমি জ্বলাটো অলপমান বেছিকৈ খাওঁ, সেইবাবে আমি অলপমান বেছিকৈ জলকীয়া কাটিছোঁ, আৰু আপোনালোকে কম বেছি কৰি ল'ব আপোনালোকৰ। এইখিনি জিৰা, চফ, ইলাচি, লং, দালচেনি, তেজপাত। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছে আৰু এখন কেৰাহী পাতি দিছে, আৰু ইয়াতে এতিয়া বৰ্তমান দি দিব চফখিনি অলপমান ভাজি ল'ব, অলপ চটে কৰি ল'ব। নমাই দিব এতিয়া আৰু চফখিনি, আৰু চফখিনি অকণমান গুড়া কৰি ল'ব। আৰু এইফালে ভাজি আছে এতিয়া অলপমান বেচনখিনি অলপমান ভাজি ল'ব। এতিয়া অইল দিছে, ভেজিটেবল অইল, যিমানখিনি পৰিমাণৰ লাগে সিমানখিনিয়ে দিছে। আৰু এইখিনি ৰেডি কৰি ৰাখিছে দিবলৈ। এইফালে অইলখিনি গৰম হৈ গ'ল, আৰু এতিয়া দিলে জিৰা, তেজপাত, দালচেনি, ইলাচি, লং গোটেইখিনি দিলে, দি পেলাই অলপমান ভাজি ল'ব ইয়াৰ গোন্ধ ওলোৱালৈকে। এইখিনি ভাজি হোৱাৰ পিছত এতিয়া দিলে পিঁয়াজ, পিঁয়াজখিনি অলপ ভাজাৰ পিছত ইয়াতে দিছে জিঞ্জাৰ গাৰ্লিক পেষ্ট, আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট দিয়াৰ পিছত অলপমান ভাজি ল'ব ইয়াৰ, যাতে জিঞ্জাৰ গাৰ্লিক পেষ্টৰ যাতে কেঁচা গোন্ধটো ওলাই যায় তেতিয়ালৈকে। তাৰপিছত দিছে চল্ট, দিছে টু টেষ্ট। এতিয়া দিব অলপমান হিং, তেলত দিব, সেইকাৰণে পিঁয়াজখিনি অলপমান ছাইড কৰি দিলে, তাৰমানে ফাৰ্ষ্টেই দিব লাগে, প্ৰথমেই দি দিব লাগে, সেইটো তাৰমানে ৰৈ গ'ল। চ' এতিয়া অলপমান হিং দি দিব। এয়া এইখিনি এতিয়া ভাজাৰ পিছত এতিয়া দি দিব ইয়াতে বিলাহীখিনি, আৰু বিলাহীখিনি দি অলপমান ভাজি ল'ব, আৰু বিলাহীখিনি ছফ্ট হোৱালৈকে ভাজি ল'ব। আৰু এইখিনি মছলাও ইউজ কৰিব। চ' এয়া কৰিয়েণ্ডাৰ পাউডাৰ, তাৰপিছত চাট মছলা আৰু চলে মছলা। এতিয়া এইখিনি গোটেইখিনি এটা পাত্ৰত উলিয়াই ল'ব গোটেইখিনি একেলগে। এতিয়া দিছে চাট মছলা 1 টিস্পুন, তাৰপিছত দিব চলে মছলা 2.5 টিস্পুন, আৰু ধনিয়া পাউডাৰ যোনটো সেইটোও দিব, সেইটো দিব 4 টিস্পুন, আৰু সেইখিনি মানে স্কিপ হৈ গৈছে, বাট আপোনালোকক দেখুৱাবলৈ নহ'ল, চ' মই কৈ দিলোঁ, আৰু এই গোটেইখিনি একেলগে মিক্স কৰি ৰাখি, আৰু এইখিনি অলপমান ভাজা হৈ গ'ল। এতিয়া দিছে ইয়াতে ৰেড চিলি পাউডাৰ, এইখিনি দি মিক্স কৰি লৈছে।
হালদি পাউডাৰ, জিৰা পাউডাৰ, এইটো হোমমেড হয়, আৰু এইখিনি এতিয়া দি দিব ধনিয়া পাউডাৰ, চাট মছলা আৰু চলে মছলা। এই গোটেইখিনি একেলগে যে মিক্স কৰি ৰাখিছিল এইখিনিও দি দিলে, ইয়াতে এড কৰি দিলে, এড কৰি দি অলপমান ভাজি ল'ব। আৰু এতিয়া দি দিলে চফ, যোনখিনি ক্ৰাছ কৰি থৈছিলে সেইখিনি চফ ইয়াত দি দিলে, একেলগে মিক্স কৰি এতিয়া অলপমান ভাজি ল'ব এইখিনি। তাৰপিছত এতিয়া দিব ইয়াতে চিলি, গ্ৰীণ চিলি, যিখিনি কুটি লৈছিলে সেইখিনি দি দিব, জলকীয়াখিনি। আৰু এই গোটেইখিনি একেলগে মিক্স কৰি অলপমান ভাজি ল'ব। এতিয়া দিব অলপমান গৰম পানী, আৰু আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, বাট গৰম পানী দিলে বেছি ভাল হয়। আৰু পানীখিনি দিয়াৰ পিছত অলপমান ভাজি ল'ব মছলাখিনি ভালদৰে। আৰু এইখিনি ভালদৰে ভাজা হৈ গ'ল, দেখা পাইছে চাইডে চাইডে তেল ওলাই গ'ল। আৰু এতিয়া এইটো ষ্টেজত এতিয়া দিব সিজাই থোৱা বুটখিনি। বুটখিনি দিয়াৰ পিছত আকৌ এনেদৰে ভালদৰে ভাজি ল'ব, ভাজি পেলাই ইয়াক ঢাকি পেলাই হ'বলৈ দিব। তাৰপিছত ইয়াৰ নেক্সট ষ্টেপ মই দেখুৱাই আছোঁ। এনেদৰে ঢাকি পেলাই হ'বলৈ দিলে, এতিয়া এইখিনি হৈ গ'ল। ইয়াৰ পিছত ইয়াতে অলপমান পানী এড কৰিব, যিমানখিনি কোৱান্টিটিৰ পানী লাগিব মানে আমাক লাগিব সিমানখিনি ৰাখিব এতিয়া। তাৰপিছত এইখিনি ভালদৰে হ'ব দিব। তাৰপিছত ইয়াৰ নেক্সট ষ্টেপ কি হ'ব দেখুৱাই আছোঁ আপোনালোকক। এতিয়া পানীখিনি এড কৰাৰ পিছত ঢাকনিৰে ঢাকি দিব, পানীখিনি যাতে উতলি বইল আহি ইয়াৰ যাতে এটা কনচিষ্টেঞ্চিত আহে, যিমানখিনি আমাৰ কোৱান্টিটি পানী লাগিব সিমানখিনিলৈকে থাকে। তাৰপিছত ইয়াতে এড কৰিব বেচনখিনি, ভাজি থোৱা বেচনখিনি। বেচনখিনি এইটোৰ কাৰণে এড কৰিছে যাতে ইয়াৰ কনচিষ্টেঞ্চিটো এটা ঠিক কনচিষ্টেঞ্চিত আহে, সেইটোৰ কাৰণে ইয়াত বেচন এড কৰিছে। এতিয়া বেচনখিনি দি পেলাই এইটো ঢাকি পেলাই ঢাকনিৰে অলপমান হ'বলৈ দিলে, আৰু অলপমান হোৱাৰ পিছত এতিয়া ইয়াতে এড কৰিছে ধনিয়া, আৰু ইয়াতে আৰু এটা বস্তু এড কৰিব, সেইটো হ'ল কচুৰি মেথি। আপোনালোকেও এড কৰিব থাকিলে, ভাল লাগে, ইয়াৰ মানে গোন্ধটো বহুত ধুনীয়া আহে, ফ্লেভাৰটো। এইখিনি বেলি ল'লে, বেলি থকা দেখুৱাবলৈ নহ'ল কাৰণ বহুত জল্দি হৈ আছে আৰু ইফতাৰৰ সময়ো কাষ চাপি আহিছে, সেইবাবে এতিয়া ভাজি আছে এখন এখনকৈ। এয়া হ'ল মোৰ প্লেট এখন, আৰু এয়া চলে ভটোৰা ইজ ৰেডি। আৰু এয়া চলেখিনি এনেদৰে ডিছ আউট কৰি আপোনালোকক দেখুৱাই দিলোঁ, আৰু ইয়াৰ পৰা আমি সকলোৱে খাম। আৰু ইফতাৰ কৰি লওঁ, মই ইয়াতেই বহি গৈছোঁ আৰু।
তো গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনালোকে পায় আৰু থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' বাই লাভ ইউ অল আল্লাহ হাফিজ